কংগ্ৰেছ দলে যিটো কৈ আছিল যে আমাৰ চৰকাৰ আহিলে আমি ঘূৰাই দিম মাটি, আজি সেই ৰাস্তাটো উচ্চ ন্যায়ালয়ে বন্ধ কৰিছে। ইমান দিন কংগ্ৰেছ দলে কি কৈ আছিল যে আমাৰ চৰকাৰ আহিলে আমি মাটি ঘূৰাই দিম, চৰকাৰ আহক নাহক বেলেগ কথা। দুই এজনে যদি বিশ্বাসো কৰিছিল যে কংগ্ৰেছ চৰকাৰ আহিলে আমি মাটিটো ঘূৰাই পাম, আজি উচ্চ ন্যায়ালয়ে এক প্ৰকাৰ চিলমোহৰ মাৰি দিলে যে কাটাতাৰৰ বেৰা কৰি দিয়ক, প্লেণ্টেশ্যন কৰি দিয়ক, ভৱিষ্যতে কোনোবা সোমালে অফিচাৰজন দায়ী হ'ব। এইটো এটা ঐতিহাসিক ৰায়দান। তেখেতে এটা কথা কৈছে যে ফৰেষ্টত যাতে কেতিয়াও এভিকশ্যন হ'ব নোৱাৰে, তাৰ কাৰণে চৰকাৰে এটা খুব কঠোৰ ৰেগুলেশ্যন আনিব লাগে। দ্বিতীয়তে, যিবিলাক বিষয়াৰ দিনত ফৰেষ্টত এই ধৰণৰ লাৰ্জ স্কেল বেদখল হৈছিলে তেওঁলোকৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব লাগে। আৰু আপোনালোকে জানে যে এই গোটেই লাৰ্জ স্কেলৰ যিটো এভিকশ্যন, এইটো 2006 পৰা 14 ভিতৰত হোৱা এটা এনক্ৰচমেণ্ট। যিজন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়াৰ দিনত এনক্ৰচমেণ্ট হৈছে গোৱালপাৰাত, তেওঁৱে এতিয়া উকিল হৈছে। মই এখন প্ৰেছ কনফাৰেন্সতো আপোনালোকক কৈছিলো। দ্বিতীয়তে, মুখ্য ন্যায়াধীশ ডাঙৰীয়াই কৈছে যে 7 দিনৰ নটিচ দিব নালাগে, 15 দিনৰ নটিচ দিব লাগে। আৰু কাৰোবাৰ যদি কয় যে নহয় এইটো মোৰ ৰেভিনিউ লেণ্ড, আমি শুনিব লাগে। গতিকে অসম চৰকাৰৰ যিটো প্ৰচেষ্টা আছিলে, এই প্ৰচেষ্টাত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ঐতিহাসিকভাৱে মোহৰ মাৰিলে। বৰঞ্চ চৰকাৰতকৈও তেওঁলোক আগুৱাই গ'ল, কাৰণ চৰকাৰে এভিকশ্যন কৰিছিলে, বিষয়াৰ ওপৰত শাস্তি আজিলৈকে লোৱা নাছিলে।